লোকে লোকাৰণ্য হৈ পৰিছে দৈমুনগৰ। বিশাল আয়োজনেৰে অনুষ্ঠিত ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ আজি তৃতীয় দিনাও হাজাৰ হাজাৰ লোকৰ সমাৱেশেৰে উখল মাখল হৈ পৰে দৈমুনগৰ। বড়ো লোকনৃত্য গীতেৰে মুখৰ হৈ পৰে অধিৱেশনথলী। তৃতীয়টো দিনৰ উল্লেখযোগ্য কাৰ্যসূচীৰ ভিতৰত আছিল বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানত ৰত্নেশ্বৰ বসুমতাৰী, গংগাধৰ ৰামচিয়াৰী, কনক ৰামচিয়াৰীকে ধৰি বড়ো ভাষা সাহিত্য সংস্কৃতিলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট লোকক বিভিন্ন শিতানত বঁটা প্ৰদান কৰে বড়ো সাহিত্য সভাই। অনুষ্ঠানত অৰণ ৰাজা বসুমতাৰী সমন্বিতে সাহিত্য অকাডেমী বঁটা লাভ কৰা 4গৰাকী সাহিত্যিকক সম্বৰ্ধনা জ্ঞাপন কৰে। বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰথ নাৰ্জাৰীৰ সঞ্চালনাত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভানেত্ৰী মৃণালিনী দেৱী, ডিমাচা সাহিত্য সভাৰ সভাপতি ৰমেশ থাউচেন, মিচিং সাহিত্য সভাৰ সাধাৰণ সম্পাদক সোমেশ্বৰ পাক্টাক, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দৈমুনগৰৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, অৰুণোদয় আছাম। বড়ো সাহিত্য সভাই দিছে যিকোনো বঁটাই বাৰু সন্মানীয় বঁটা। বড়ো সাহিত্য সভাৰ সোমেশ্বৰী ব্ৰহ্ম থুনলায়াৰী বান্থা বুলি কয়। এয়া বড়ো সাহিত্য সভাই মোক এইবাৰ দিলে এখন চুটি গল্পৰ কাৰণে, গল্প সংকলন। এয়া হাগ্ৰামা দালাং চেৰাও। ইতিমধ্যে মই 5খন কিতাপ ছপা কৰি উলিয়ালোঁ। কবিতাত আছে বা তেনেকৈ প্ৰবন্ধৰ আছে। তেনেকৈ এইবাৰো 2খন কিতাপ এইখন সভাতে মানে উন্মোচন কৰা হ'ল। গতিকে মই মোৰ ফালৰ পৰা আমাৰ 1952 চনৰ 16 নৱেম্বৰত জন্মগ্ৰহণ কৰা বড়োসকলৰ আটাইতকৈ উচ্চ শিখৰত থকা সংগঠন বড়ো সাহিত্য সভাই মোক এই যি সন্মান দিলে তাৰ বাবে মই মোৰ ফালৰ পৰা সশ্ৰদ্ধা নিবেদিছোঁ। আশা কৰিছোঁ আমাৰ বড়ো সাহিত্য সভাৰ এই জাতীয় সংগঠনটোই অনাগত দিনবিলাকতো আমাৰ দৰে বিভিন্নজনক এনেকৈ উৎসাহিত কৰিব। কিন্তু মই এই মুহূৰ্তত ইয়াকে ক'ব বিচাৰিছোঁ নৱপ্ৰজন্মক যে আমি কেতিয়াও কাহিনীও কিবা এটা আমি যদি সৃষ্টি কৰিবলৈ যাওঁ, কোনো দিনে আমি কিবা এটা বঁটা পাম বুলি তেনেকৈ ভাবি পেলাই লিখিব নালাগে। মই আশা কৰিছোঁ লিখি যাওক, এটা সৃষ্টি কৰি যাওক। নতুন প্ৰজন্মই নিশ্চয় ফলাফলদাতা এদিন দিয়াটো আছেই। গতিকে মই ভাবিছোঁ যে বড়ো সাহিত্য সভাৰ এই প্ৰচেষ্টা অনাগত দিনবিলাকতো ভালভাৱে লৈ যাব। মই তাকেই আশা কৰিছোঁ। ভাল অনুভৱ, মানে আনন্দ পাইছোঁ। কাৰণ বড়ো সাহিত্য সভা মোৰ জীৱনত প্ৰথম, আৰু নাজানো আৰু পিছত আহিব পাৰোঁ নে নোৱাৰোঁ। কিন্তু বহুত ভাল লাগিছে। নিজৰ আনন্দ মনে নিজৰ ক'বলগীয়া কথাখিনি ক'লোঁ, সেইটোৱে মানে বেছি ফূৰ্তি লাগিছে আৰু। ধন্যবাদ। ভৱিষ্যতে আশা কৰোঁ এই অনুষ্ঠানটো জাকত জিলিকা হৈ ৰ'ব। কিয়, কেনেকৈ? দুৰ্নীতি। ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ বৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত
নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।